হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই ফেচবুক চেনেল। আজি মই আপোনালোকক লেট্ৰিনৰ কাৰণে কেনেদৰে এপ্লাই কৰে বা যিসকলে এপ্লাই কৰিছে সিহঁতৰ ষ্টেটাছটো কি বা কেনেদৰে চেক কৰিব পাৰি সেইটো মই আপোনালোকক আজি দেখাই দিম। এইটো জানিলে আপোনালোকে ঘৰত বহিয়ে নিজে নিজে চেক কৰিব পাৰিব বা আবেদন কৰিব পাৰিব লেট্ৰিনৰ কাৰণে। তো আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লওক। ইয়াতে টাইপ কৰক SBM গ্ৰামীণ বুলি টাইপ কৰক। ইয়াৰ পিছত চাওক বহুতকেইটা অপশ্যন আহিছে। ইয়াৰে আপোনালোকে লগইন অপশ্যনটো যে আছে এইটো আপোনালোকে ক্লিক কৰক। লগইন অপশ্যনটো ক্লিক কৰক। তো যিসকলে অলৰেডি মানে এপ্লাই কৰিছে সিহঁতে ষ্টেটাছটো চাব বিচাৰিছে যে মই কেতিয়া লেট্ৰিন পাম বা মোৰ টকা সোমালে নেকি, কি পৰ্যায়ত আছে সেইটো ইয়াতে দেখা যাব। তো প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰক। ইয়াৰ পিছত গেট OTP মাৰক। এটা OTP আহিব। OTPটো ইণ্টাৰ OTP মাৰক। তাৰপিছত আপোনালোকে ইয়াতে এটা সিকিউৰিটি কোড দিয়া আছে, এইটো আপোনালোকে মাৰি দিয়ক। ইয়াৰ পিছত সাইন ইনত ক্লিক কৰক। ইয়াৰ পিছত সাইন ইনত ক্লিক কৰক। এইটো সাইন ইনত ক্লিক কৰক। ইয়াতে চাওক ইয়াৰ পিছত আপোনালোকে আপোনাৰ ষ্টেটাছটো যে যদি চাব বিচাৰিছে তো চাওক কেনেদৰে চাই ষ্টেটাছটো। এইটো 3 ডট আছে, ইয়াতে এটা থ্ৰী ডটত ক্লিক কৰক। এইটো 3 ডটত ক্লিক কৰক। ইয়াতে চাওক যদি নতুন কৰি আবেদন কৰিব বিচাৰিছে নিউ এপ্লিকেশ্যন মাৰিব, আৰু যদি আগতে আপোনাৰ আবেদন কৰা আছে আপনি ষ্টেটাছটো খুজিব বিচাৰিছে তেতিয়াহ'লে আপনি ভিউ এপ্লিকেশ্যন মাৰিব। আগতে যদি আপোনাৰ আবেদন কৰা আছে তেতিয়াহ'লে এইটো অপশ্যন মাৰিব ভিউ এপ্লিকেশ্যন। তো এইটো ক্লিক কৰক। ইয়াতে চাওক মোৰ মোবাইল নাম্বাৰটো দি মানে 3জনক এপ্লাই কৰি দিয়া হৈছিলে। তো সেইকাৰণে ইয়াতে চাওক এপ্লিকেশ্যন নাম্বাৰ আহিছে, ইয়াতে 3টা নাম্বাৰ আহিছে। তো মই মোৰ ষ্টেটাছ জানিম মই। তো ইয়াতে চাওক ইয়াত লিখা আছে ট্ৰাক ষ্টেটাছ। এইটো ইয়াতে আপনি চাব পাৰিব। এইটো চাওক ট্ৰাক ষ্টেটাছ। তো ইয়াতে মই 3টা যিকোনো এটা চাম। ইয়াতে ক্লিক কৰক। এইটো চাওক ইয়াতে দেখাই আছে তা আপনার কেই তারিখত আপনি এপ্লিকেশন করেছিলে, মানে আপনি এপ্লিকেশন করেছে যে ইহতে জাস্ট রিসিভে করেছে, পিছৰ একো স্টেপ মানে আগুৱা নাই। চাওক ইয়াৰ পিছত আপোনালোকৰ মানে ভেৰিফিকেশ্যন হ'ব, জিঅ'টেক হ'ব, তাৰপিছত জিঅ'টেকৰ কাৰণে এলকেশ্যন হ'ব, তাৰপিছত আৰু জিঅ'টেক হ'ব মানে একসেপ্ট হ'ব জিঅ'টেক। তাৰপিছত আপোনাৰ যিটো মানে ইনষ্টলমেণ্টৰ টকা সেইটো আপোনাক দিব। তো এনেদৰে আপনি চেক কৰিব পাৰিব। আৰু যিসকলে নতুন কৰি আবেদন কৰিব ইয়াতে চাওক সেম টু সেম 3 ডটত ক্লিক কৰিব আৰু জাষ্ট নিউ এপ্লিকেশ্যন এপ্লাই কৰিব মানে ক্লিক কৰিব। তো ইয়াতে চাওক ডাটাখিনি আহিছে। ইয়াতে নিজৰ ষ্টেট
ডিষ্ট্ৰিক্ট ব্লক পঞ্চায়ত এইবিলাক ফিল আপ কৰিব। তাৰপিছত আধাৰ নাম্বাৰ মাৰিব, মাৰিলে আধাৰ ভেৰিফাই মাৰিব। এইটো চাওক, আপোনালোকে নিজে এপ্লাই কৰিব পাৰিব আৰু কত যাব নালাগে। এনে বেলেগক টকা দি কিনি কি হ'ব? আপনি নিজে মোবাইলত জাষ্ট এটা এন্ড্ৰইড মোবাইল থাকিলে হ'ল। গতিকে আপনি ট্রাই কৰি চাওক, কিবা প্ৰব্লেম হ'লে মোক জনাব। থ্যাংক ইউ, ধন্যবাদ।